ঘৰ পালোহি নেকি? ৰুহি, এয়াই তোমাৰ ককা আইতাৰ ঘৰ। বা দেউতা, আমাৰ ককা আইতাৰ ঘৰটো ইমান ধুনীয়া ন? ৰুহি, তোমাৰ ককা আইতাৰ ঘৰটো বহুত ধুনীয়া, কিন্তু মানুহবোৰৰে মনটো বেয়া। এবছৰ আগতে মই যিদৰে ঘৰখন এৰি গৈছিলোঁ, ঠিক আজিও তেনেদৰে আছে। ঘৰৰ পৰা মই ওলাই গৈছিলোঁ এই মানুহবোৰৰ মনবোৰ বুজি পাই। মায়ে মোৰ লগত যিখিনি কৰিলে নহয়, মই কেতিয়াও পাহৰিব নোৱাৰোঁ। কেৱল একমাত্ৰ ৰুহিৰ কাৰণে মই আজি এইখন ঘৰলৈ আহিছোঁ। নহ'লে মইতো মৰালৈকে কোনোদিনে এইখন ঘৰত ধৰি নিদিলোঁ হয়। এইখন ঘৰত থাকিবলৈ মোৰ অলপো মন নাই, কিন্তু ৰুহিৰ যিদৰে আগত মই হাৰি গৈছোঁ, সেইটো কাৰণে মই আহিবলগীয়া হৈছে। এই মানুহবোৰৰ লগত মোৰ কথা পাতিবলৈ কোনোদিন মন নাই, আৰু মই মাতিব নোখোজোঁ তেওঁলোক মোৰ মা দেউতা হ'লেও কি হ'ব? তেওঁলোকে মোৰ লগত যিখিনি কৰিলে নহয়, সেইখিনি চাগে সত্য নকৰে নেকি? দেউতা, কি হ'ল? কি ভাবি আছা? ব'লা আকৌ ভিতৰলৈ যাওঁ। নাই ৰুহি, মই একো ভবা নাই। তোমাকনো মোৰ মনৰ কথাবোৰ কেনেকৈ ক'ম? তুমি এতিয়া বহুত সৰু হৈ আছা, বুজি নোপোৱা। তুমি আইতাক মাত লগোৱাচোন। আইতাই তেতিয়া মাত মাতিব নহয়, তেতিয়াহে আমি ভিতৰলৈ যাম। ঠিক আছে দেউতা, মই আইতাক মাতিছোঁ বাৰু। আইতা, আইতা। এই দুপৰীয়াখনত কোন আহিলে বাৰু? ইমানকৈ চিঞৰি আছে, কোন হৈ জানো? সেই উঠনি এবাৰ আহি গ'লোহে, আকৌ অকল অহা যোৱা কৰি থাকিব লাগে পাই। কিমান যে দৰ্জা খুলিম নহয়। আইতা, আইতা। ৰখক গৈছোঁ। দাদা, আপুনি ইমান দিনৰ মূৰত? ৰাজু, ভালনে তোৰ? ভাল দাদা, আপোনাক যে দেখি পাই আজি বহুত ভাল লাগিছে। ইমান বছৰৰ মূৰত দেখিছোঁ নহয়। সেই বাইদেৱে গম পালে আপুনি আহিছে বুলি বৰ ভাল পাব। মা নাই নেকি ঘৰত? বাইদেউ আছে, সেই গোঁসাই ঘৰত সোমাই আছে। আপুনি আহিব বুলি যে বাইদেউ কিমান অপেক্ষা কৰি থাকে নহয়। সদায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি থাকে আপুনি ঘূৰি আহক বুলি। সেইগৰাকী মানুহৰ এইবিলাক চব এক্টিং হয়। মই জানো নহয় তেখেতক ভালকৈ, তেওঁ কি বস্তু মই ভালকৈ গম পালোঁ আৰু। ৰাজু, ঘৰলৈ কোনোবা আহিছে নেকি? ইমানকৈ যে কলিং বেল বজাই আছিল। বাইদেউ, আপোনাৰ কথা ভগৱানে শুনিলে। দাদা আহিছে, দাদা মানে সীমান্ত দা। কি, তই এয়া সঁচাকৈ কৈছনে ৰাজু? বাইদেউ, মই সঁচাকৈ কৈছোঁ। দাদাহঁত এইফালে ৰৈ আছে, আপুনি চাওকহি আকৌ। এয়া সঁচাই মোৰ ল'ৰাটো ঘূৰি আহিলে। হে প্ৰভু, তোমাক অশেষ ধন্যবাদ দিছোঁ। তুমি মোৰ মনৰ কথা শুনিলা, মোৰ ল'ৰাটোক মোৰ ওচৰলৈ ঘূৰাই আনিলা। ৰাজু, তই ইয়াৰ পৰা সোনকালে যা। সেই দাদাৰ কাৰণে কিবা এটা খাবলৈ বনাবিগৈ যা। বাইদেউ, মই বনাওঁগৈ। দাদাই যি খাই ভাল পায়, দাদাৰ কাৰণে আজি সেইটোকে বনাম। সীমান্ত, তুমি ইমান দিনে ক'ত আছিলা? তোমাৰ নিজৰ মাজনীলে এবাৰো মনত নপৰিলনে? মোৰ কোনো মা নাই। তুমি যদি মোৰ মা হোৱা হ'লে, তুমি তেতিয়া মোৰ লগত সেইখিনি কেতিয়াও নকৰিলা হ'লে। সীমান্ত, তুমি মানে আজিও সেইখিনি কথাকে ধৰি আছা? আজি ইমান বছৰ হৈ গ'ল, তথাপিও মানে তুমি মোক ক্ষমা কৰি দিয়া নাই। মই তোমাৰ আগত কিমানবাৰ ক্ষমা খুজিলোঁ, তথাপিও মানে তুমি নিজৰ মাক বুলি ক্ষমা কৰি দিব নোৱাৰিলা আৰু। যিজনী মানুহে এটা সময়ত মোৰ জীৱনটো শেষ কৰি দিলে, মোৰ ভালপোৱা মোৰ ওচৰৰ পৰা কাঢ়ি লৈ গ'ল, সেইজনী মানুহক মই কেনেকৈ ক্ষমা কৰিম? তুমিয়ে কোৱা। সেইটো সময়ত মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। মই অহংকাৰী হৈ পৰিছিলোঁ। মোক ক্ষমা কৰি দিয়া। আজি মোৰ ল'ৰাই নিজৰ মাকক ক্ষমা কৰি নিদিয়া হ'ল। নিজৰ মাক হিচাপে তোমাক মই বহুত সন্মান কৰিছিলোঁ, বহুত ভাল পাইছিলোঁ, কিন্তু তুমি মোৰ লগত যিখিনি কৰিলা, মই কথাখিনি গম পোৱাৰ পিছত তোমাক বাৰু মই কেনেকৈ মাফ কৰি দিওঁ? যিমান নিজৰ মা হ'লেও মই ক্ষমা কৰিব নোৱাৰোঁ তোমাক কেতিয়াও। এয়া কি কৈছা তুমি সীমান্ত? তোমাৰ কথাবোৰে মোৰ অন্তৰখন ভাঙি পেলাইছে। এবছৰৰ আগতে মই যিখিনি ভুল কৰিলোঁ, সেই ভুলৰ বাবে তুমি মোৰ লগত কাজিয়া লাগি ঘৰ এৰি থৈ গুচি গ'লা। না ফোন কৰা হ'লা, না মেছেজ কৰা হ'লা, না আমাৰ খবৰ লোৱা হ'লা। তোমালৈ ফোন কৰিলেও আমি নাপাওঁ, তথাপিও তুমি একেবোৰ কথাকে ধৰি আছা। মোক মানে আজিলৈকে তুমি ক্ষমা কৰি দিবই পৰা নাই। নিজৰ মাক বুলি মোক ক্ষমা কৰি দিয়া সীমান্ত। তুমি এইবিলাক অভিনয় মোৰ আগত কৰি নেদেখুৱাবা। তোমাৰ অভিনয়ে মোৰ জীৱনটো শেষ কৰি দিলে। তুমি বহুত অভিনয় কৰিব পাৰা, কিন্তু মই সেইবিলাক চাই থাকিব নোৱাৰোঁ। তুমি এইবিলাক মিছা কথা কৈ এনেই মোক প্ৰলোভন দেখুৱাব নাহিবা। মই অভিনয় কৰা নাই সীমান্ত। মই যি কৈছোঁ সঁচাকৈ কৈছোঁ। মই নিজৰ ওচৰতে বহুত দুখী। তুমি মোক ক্ষমা কৰি দিবা বুলি ভাবিছিলোঁ, কিন্তু তুমি মোক ক্ষমা কৰিব নোৱাৰিলা। মই বহুত দুখী আজি মোৰ ভুলৰ কাৰণে মোৰ ল'ৰাটোৱে মোৰ পৰা আঁতৰি গুচি গ'ল। সেইটো সময়ত ময়ো এনেকৈ তোমাৰ আগত কান্দিছিলোঁ, কিন্তু তেতিয়া তুমি মোক বুজি নাপালা। সেইটো কাৰণে মই ঘৰ এৰি গুচি গৈছিলোঁ। তুমি জানানে সীমান্ত, তুমি যিদিনাৰ পৰা ঘৰ এৰি গুচি গ'লা, সিদিনাৰ পৰা মই ভালকৈ খাব নোৱাৰা হ'লোঁ, শুব নোৱাৰা হ'লোঁ। কেৱল তোমাৰ কথাই মনলৈ আহি থাকে। মোৰ ল'ৰাটো বা ক'ত আছে, কি কৰিছে? তোমালৈ কিমান বাৰ যে ফোন লগালোঁ, কিন্তু তুমি চিমো চেঞ্জ কৰি দিলা। মই হাৰি গ'লোঁ নিজৰ ওচৰতে। হ'ব, তুমি আৰু একো নক'বা। মই এইখন ঘৰলৈ মৰিলেও উভতি নাহোঁ বুলি ভাবিছিলোঁ। এইখন ঘৰত মই কেতিয়াও খোজ নিদিওঁ বুলিয়ে ঠিক কৰিছিলোঁ মনতে, কিন্তু এই ৰুহিৰ কাৰণে মই আহিবলগীয়া হ'ল। ৰুহি নথকা হ'লে মই হয়তো কেতিয়াও এইখন ঘৰলৈ নাহিলোহেঁতেন। কোন ৰুহিৰ কথা কৈছা তুমি? তুমি কি ঘৰ এৰি গৈ বিয়াও পাতিলা মানে? আইতা, এয়াই ৰুহি, মোৰ ছোৱালী। তুমি মানে বিয়াও পাতিলা, কিন্তু আমাক জনোৱাটো এবাৰো উচিত বুলি নাভাবিলানে? আমি মানে তোমাৰ ওচৰত ইমানেই নগণ্য হৈ পৰিলোঁ, তুমি আমাক তোমাৰ বিয়ালৈও নামাতিলা। হ'ব দিয়ক, এতিয়া আৰু মোৰ এইবিলাক কথা পাতি থাকিবলৈ মন নাই। মনটো মোৰ অলপো ভাল নাই লগা। ইয়ালৈ মোৰ আহিবলৈ অলপো মন নাছিল, কিন্তু ৰুহিয়ে জিদ কৰাতহে আহিলোঁ। আইতা, তোমাৰ ভালনে? মাজনী, মোৰ ভাল। এয়া মোৰ ল'ৰাৰ ছোৱালী, মোৰ নাতিনী। তুমি আহা, মোৰ ওচৰলৈ আহা মাজনী। আইতা, মোৰ যে আজি বহুত ভাল লাগিছে তোমাক লগ পাই। মাজনী, মোৰো ভাল লাগিছে তোমাক লগ পাই। তোমালোকক যে লগ পাম মই কোনোদিন ভবাই নাছিলোঁ, কিন্তু তুমি যে আহিবলৈ জিদ কৰিলা, সেয়াই মোৰ কাৰণে যথেষ্ট। দেউতাইতো নাহোঁ বুলিয়ে কৈছিল। মই দেউতাক বহুত জোৰ কৰাতহে দেউতা আহিল। একো নাই মাজনী, দেউতাই সৰু কথা এটাৰ কাৰণে মোক বেয়া পাই আছে। পিছত ভাল হৈ যাব। তুমি কিন্তু মোৰ লগতে থাকিবা দেই। দেউতাৰ লগত আকৌ যাব নালাগে আকৌ তালৈ। হ'ব আইতা, মই তোমাৰ লগতে থাকিম। তুমি সদায় মোক সাধু কথা ক'বা, মই ভাল পোৱা বস্তুবোৰ বনাই খুৱাবা দেই। মাজনী, তুমি যি ভাল পোৱা মই তাকেই কৰিম। তুমি যিটো খাব বিচাৰা মই তাকেই বনাই দিম।
আজি মই বহুত সুখী। মোৰ ল'ৰা আৰু নাতিনী মোৰ ঘৰলৈ ঘূৰি আহিছে। মই মোৰ নাতিনীজনীক বহুত মৰম কৰিম। আগৰ ভুলবোৰ মই আকৌ পুনৰ কেতিয়াও নকৰোঁ। কিয় জানো মোৰ উঠনি এনেকুৱা লাগিছিল সীমান্ত যেন মোৰ নিশ্চয় ওচৰত আছে, কিন্তু মইহে তাক দেখা নাপালোঁ। কিয় মোৰ মনে কৈছিল সি মোৰ ওচৰতে আছে বুলি। সি পৃথিৱীৰ য'তেই নাথাকক, কিন্তু সি যদি মোৰ ওচৰত থাকে তাৰ শৰীৰৰ গোন্ধতে মই কৈ দিব পাৰোঁ সি মোৰ ওচৰত আছে বুলি। সি মোৰ ওচৰত থাকিলে যিটো মোৰ অনুভৱ হয় সেয়া কেতিয়াও আজিলৈকে হোৱা নাই। যেতিয়া প্ৰথম তাৰ লগত লগ পাইছিলোঁ আৰু তাক যেতিয়া ভাল পাই আছিলোঁ, আজি সেইটো অনুভৱে মোৰ আকৌ হৈছিল সি যেন মোৰ ওচৰত থকাৰ দৰে। এয়া কি মোৰ ভাৱনাহে আছিল নেকি বাৰু? মই এনেই বেছিকৈ ভাবিছোঁ নেকি? সি যদি মোৰ ওচৰত থকা হ'লে মইতো দেখিলোঁহেঁতেন। সিটো ক'তোৱে নাছিল, তাত মই সকলো ফালে চালোঁ, কিন্তু তাক দেখা নাপালোঁ। এই এটা বছৰৰ ভিতৰত আজি মোৰ যিটো অনুভৱ হৈছিল এয়া কিন্তু কোনোদিন আগতে অনুভৱ হোৱা নাছিল। ভগৱান, তুমি মোৰ লগত এয়া কি খেল খেলিছা? মই হ'লে একো ধৰিব পৰা নাই। যিমানেই সীমান্তৰ পৰা দূৰ হ'বলৈ চেষ্টা কৰিছোঁ, তাক পাহৰিবলৈ চেষ্টা কৰিছোঁ, সিমানেই সি মোৰ মনলৈ আহি থাকে বাৰে বাৰে। কি হৈছে নহয় এইবিলাক মোৰ লগত? মই হ'লে একো ধৰিব পৰা নাই। নিজকে ইমান সলাব খুজিছোঁ নহয়, তথাপি মানে সলনি কৰিব পৰা নাই। বাইদেউ, অ' বাইদেউ, ঘৰত আছেনে? চা ৰোমা, চাইলে আজি কিমান উন্নতি কৰিলে, কিমান ডাঙৰ ঘৰ দুৱাৰ বনালে ন? অঁ পদ্মা বাইদেউ, সঁচাকৈ আকৌ এটা সময়ত মই যে তাইক কিমান বেয়া বেয়াকৈ কৈছিলোঁ নহয়, সেই দিনটোৰ কথা ভাবিলে মোৰ নিজৰ লাজ লাগে এতিয়া। ৰোমা, পদ্মা, তহঁতি আহি পালিহি? অঁ বাইদেউ, আমি আহিলোঁ। তহঁত অকল দুজনী আহিলি যে, বাকীবোৰক লৈ নাহিলি নেকি? এই বাকীবোৰৰ ল'ৰা ছোৱালীবোৰৰ স্কুল থকাৰ কাৰণে আহিব নোৱাৰিলে, সেইটো কাৰণে ভাবিলোঁ আপোনাক ক'লোঁ যেতিয়া নেকি আমি দুজনী আহি দিওঁ বুলি। ভালেই হ'ল দে তহঁতি আহিলি। পিছে গাঁওখনলৈ ইমান মনত পৰে নহয়, তহঁতৰবোৰলৈও বহুত মনত পৰে মোৰ। বাইদেউ, আপোনাৰ কথা গম পাইছোঁ। পিছে আপুনি টাউনলৈ অহাৰ পিছত সেই ঘৰলৈ এবাৰো নোযোৱা হ'ল, মানে গাঁৱৰ ঘৰলৈ? এই যাম বুলি ভাবোঁ, সময়ে নাপাওঁ। চাইনি আকৌ সেই ইটো সিটো কামত ব্যস্ত হৈ থাকে, মানে তাৰ বিজনেছ মিটিংবিলাকো থাকে যে, সেইটো কাৰণে ময়ে ঘৰত থাকিবলগীয়া হয়। সেই যাম বুলি ভাবিলেও যোৱাই নহয় সেইটো কাৰণে। বাইদেউ, আজি এটা কথা ভাবি মোৰ বেয়া লাগিছে। আপোনাক যে আগতে মই কি ক'লোঁ নহয়, আপোনাৰ লগত যে মই কিমান কাজিয়া লাগিলোঁ, চাইলিকো বহুত বেয়া বেয়াকৈ কৈছিলোঁ, কিন্তু আজি নিজেই মোৰ ভুলবোৰ উপলব্ধি হৈছে। আজি মই এইখন ঘৰলৈ আহিবলগীয়া হৈছে। সঁচাকৈ বেয়াই লাগে, কি যে মই কৈ পাইছিলোঁ নহয় এটা সময়ত। এই এতিয়া এবছৰে হ'ল আৰু সেইবিলাক কথা মই পাহৰিলোৱেই। তইও ধৰি নাথাকিবি দে, সেইবোৰ থাকেই আৰু কাজিয়া পেচাল, এইবিলাক ভাবি থাকি লাভ নাই। পিছে আজি তহঁতি আহিলি, মোৰ যে বহুত ভাল লাগিছে। বাইদেউ, চাইলে কিন্তু বহুত ডাঙৰ ঘৰ দুৱাৰ বনালে দেই। তাইক এতিয়া চবেই চিনি পায় নহয়। আগতে যিবোৰ মানুহে তাইৰ ওপৰত হাঁহিছিল, এতিয়া সিহঁতে তাইৰ ওচৰত আহে। এই নকবি আৰু, এইখিনি কৰিবলৈ ছোৱালীজনীয়ে কিমান যে কষ্ট কৰিছে নহয়, মই নিজ মাকেহে দেখিছোঁ, বেলেগেতো সেইবিলাক দেখাই নাই। মানুহে অকল কথা ক'বলৈহে জানে, মইহে দেখিছোঁ তাই যে দিনে ৰাতি কিমান কষ্ট কৰিছিল। হয় দিয়ক বাইদেউ, আজি এইখিনি কষ্ট কৰাৰ কাৰণে তাই ইমানখিনি পাইছে, নহ'লেতো আগৰ দৰে সেই গাঁও ঘৰতে থাকিবলগীয়া হ'ল হ'লে। এতিয়া আমি যিদৰে আছোঁ কষ্ট নকৰাৰ কাৰণে। সেইটোৱেও, সেই ভগৱানেও মোৰ ছোৱালীজনী লগ দিলে। সেই ভগৱানে তাইৰ দুখ কষ্টবোৰ দেখিছিল যে, সেইটো কাৰণে তাইক সফলতাৰ দিশত আগবঢ়াই লৈ গ'ল। কেতিয়াবা সেই দিনবোৰলৈ মনত পৰে, আগতে তাই যে আমাৰ ঘৰলৈ গৈছিল, কেতিয়াবা ঘৰত চাউল নাথাকিলে মোৰ ওচৰৰ পৰাই খুজি আনিছিল। সেইবোৰ ভাবিলে বেয়াই লাগে। আজি যে তাই ইমানখিনি গঢ়িব পাৰিলে, ইমানখিনি কৰিব পাৰিলে, সঁচাকৈ মই বহুত সুখী পাই। তোৰ দৰে সকলোৱে কয়ও, ময়ো মাক হিচাপে তাইক যে ছোৱালী হিচাপে পাই বহুত সুখী। এতিয়া তাই মোৰ ছোৱালী নহয়, ল'ৰাৰ নিচিনা হৈছে। তাই কি নকৰে আমাৰ বাবে? এই দেউতাকক যিটো লাগে বুলি কয় সেইটোৱে কৰে, মোক যি লাগে বুলি কয় সেইটোৱে দিয়ে। সেই তাই যে বহুতখিনি কৰিছে, এটা ল'ৰাই হয়তো ইমানখিনি কৰিব নোৱাৰিলেহেঁতেন। আগতে মই তাইক কওঁ নহয়, তোৰ দৰে ছোৱালী সেই মা দেউতাহঁতে ভাগ্যৰ বলতহে পাইছে বুলি কওঁ, তেতিয়া তাই হাঁহে। এতিয়া আৰু মই কোৱা কথাটোৱে সঁচা হ'লগৈ। পিছে তহঁত আকৌ এইদৰে থিয় হৈ আছ যে, সেই তহঁতৰ কাৰণে মই কিবা কিবি খাবলৈ আনোগৈ। হ'ব দিয়ক বাইদেউ, আমি একো নাখাওঁ। সেই আপোনালোকক দেখি পালোঁ যে, সেয়াই বহুত। পিছে চাইলি নাই নেকি ঘৰত? তাই আছে, সেই শুই উঠিছেহে নেকি। কালি ৰাতি মিটিং এখন আছিলে, বহুত দেৰি হৈ গ'ল। সেই শুই উঠা অলপ দেৰি হৈছে। এতিয়া তললৈ আহিব, লগ পাবি তহঁতি। ভালেই দিয়ক, তাইকো লগ পালে ভাল লাগিব। তহঁত বচোন, মই তহঁতৰ কাৰণে চাহ আনোগৈ ৰ। খুৰী, ভালনে আপোনালোকৰ? ভাল ভাল। চাইলি, তোৰ ভালনে? ভাল ভাল, মোৰো ভালেই। পিছে আপোনালোক অকল দুগৰাকী আহিছে নেকি? বাকীবোৰ নাহিলে নেকি? এই তেওঁলোকৰ কিছুমান কাম আছিলে, সেইটো কাৰণে নাহিলে। সেইটো কাৰণে ভাবিলোঁ ৰুমা আৰু মই আহিলোঁ বুলি। পিছে ৰুমাবো, আপোনাৰ ভালনে? এতিয়া কিবা কৰি আছেনে আপুনি? অঁ চাইলি, মোৰ ভালেই। তোৰ ভাল? এই পিছে মই এতিয়া সেই কাপোৰৰ বিজনেছকে কৰি আছোঁ। কিনো কৰিবি নহ'লে, মানুহটো আকৌ সেই দুজনী বিয়া পতা নাই জানো, এতিয়াতো মই অকলে চলিবলগীয়া হয়। ভালেই দিয়ক, নিজে কিবা এটা কৰি আছে নহয়, একো নাই দিয়ক। বাকী আপোনালোকে চাহ তাহ খালেনে? এই তহঁতৰ মাক সেই চাহ আনিব নালাগে বুলিয়ে কৈছিলোঁ, বাইদেৱে আকৌ আমাৰ কথা নুশুনে নহয়, সেই চাহ বনাবলৈ গৈছে। ভালেই আকৌ, ইমান দিনৰ মূৰত আহিছে, আপোনালোকে একো নোখোৱাকৈ যাবনে?
তাই সকলোবোৰ বনাই দিব। তহঁতি মাজনীক লগ পালি মানে ভালেই হ'ল দেই লগ পালি। মই আকৌ তাই শুই উঠাই নাই বুলি ভাবিছিলোঁ। মা তুমি যে কিনো কথা কৈ থাকা আৰু মইনো ইমান দেৰিলৈকে ক'ত শুই থাকোঁ। পিছে সেই খুৰীহঁতৰ কাৰণে চাহ বনাব দিলানে ৰিণিক? অঁ ৰিণিক কৈ থৈ আহিছোঁ, তাই বনাই আছে, লৈ আহিব এতিয়া। খুৰী আপোনালোকে যদি বেয়া নাপায় বহকচোন, মই সেই মানুহ এজন লগ কৰিবলৈ যাওঁ, অলপ কাম আছে। ঠিক আছে চাইলি, তই যা যা, এই আমাৰ লগত বহি থাকিব নালাগে, নহ'লে তোৰ এনেই সময় নষ্ট হ'ব, লগতে সেই কামতো ঝেমেলাহে বাঢ়িব। তেনেহ'লে মই আহিছোঁ দিয়ক। সেই পিছে আপোনালোকে নোখোৱাকৈ নাযাব আকৌ দেই, খাই যাব। এই সিহঁতক আৰু মই নোখোৱাকৈ পঠিয়াম নে? সেই মই ভাত পানী বনাব ক'লোৱে ৰিণিক, তাই সেই বনাব লৈছে আৰু। হ'ব বাৰু খাই যাম।